ভাগৱত শুনিবই লাগিব। ভাগৱত এনে এখন গ্ৰন্থ, সকাম খোৱা গ্ৰন্থ নহয়, ভাগৱত এনে এখন গ্ৰন্থ, আমাৰ জীৱনৰ গ্ৰন্থ। আপোনাৰ জীৱনৰ প্ৰত্যেক প্ৰশ্নৰ উত্তৰ এই ভাগৱতত পাব। আৰু সেই প্ৰশ্ন কোনে কৈ আছে উত্তৰ? ভগৱন্ত পুৰুষে নিজে দি আছে। আয়কৰ ভুল কৈছোঁ নেকি? আমি নাজানো নকৰোঁকেই আমাৰ গোটেই জীৱন আগবাঢ়ি গুচি গ'ল, নোৱাৰিলোঁ আৰু আমি শুদ্ধ কৰিব। আমি এটা বৈষ্ণৱ পৰিয়াললৈ ৰূপান্তৰিত কৰিব পৰা নাই। গতিকে মই অনুৰোধ কৰিম, সেৱা ধৰিম আপোনালোকক, এই কথাখিনি আপোনালোকে কাৰ্য ব্যৱস্থা হাতত ৰাখিব। আৰু আমি এইটোকে, আৰু সেই অভাৱটো মই দেখিছোঁ, আৰু সেই অভাৱটো পৰিপূৰ্ণ কৰিবৰ কাৰণে আমি যদি মিটিং মাটাঙত আলোচনা নকৰোঁ, আপুনি দুপটাপ কাৰোবাৰ পৰা পইচা খোবা আনিলে, পইচা খোবা আনি পেলাই অনুষ্ঠান পাতিলে, বা দিলোঁ, নহ'ব নহয়। একেবাৰে এনেই আপুনি সময় খৰচ। আপুনি এমাহ ধৰি কাম বন নকৰাকৈ যে অনুষ্ঠানটোত লাগি থাকিলে আপোনাৰ ঘৰৰ কাম থাকিব, তাতকৈ আপুনি কাম কৰি থকা বেছি লাগে। গতিকে অনুষ্ঠান আমি পাতিম। অনুষ্ঠান মানে কি? অনুষ্ঠান মানে কি? এই কথাটো জানিম। মাধৱদেৱে লিখিছে, আমাৰ চব কথাৰ উত্তৰ আছে। অনুষ্ঠান কাক বোলে? সেহিহে সকলে শাস্ত্ৰ, পঢ়িলে শুনিলে সেহি অনুষ্ঠান সকলে কৰিব। অনুষ্ঠানৰ সংজ্ঞা দিছে। আজি এইটো অনুষ্ঠান, এই কথাবিলাক আমাৰ প্ৰত্যেকটো কথা গুৰুসকলে দি থৈ গৈছে, নামঘোষাত আছে। সেহিহে সকলে শাস্ত্ৰ, পঢ়িলে শুনিলে সেহি অনুষ্ঠান সকলে কৰিব। এই শাস্ত্ৰবিলাক পঢ়িলোঁ, শুনিলোঁ, যেতিয়ালৈকে অনুষ্ঠান নকৰোঁ, অনুষ্ঠান মানে কাৰ্য কৰিলোঁ। ভাগৱত শুনিলোঁ, আজিয়ে শেষ, ঘৰত প্ৰয়োগ কৰিছোঁ নাই। বোলে এই ভাগৱতক ভজন শক্তি বা ভজন তত্ত্ব দিয়াৰ পাছত ভগৱানক আমি সদায় সন্তুষ্ট কৰিবলৈ বিচাৰি আছোঁ। আমাৰ আজি গোটেই অনুষ্ঠানটো আমি ভগৱন্তক সন্তুষ্ট কৰিবৰ কাৰণে কৰিছোঁ নে বাপ? তো ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে ভাগৱতে 3টা উপায় দিছে। 3টা উপায়। এই 3টা উপায় যেতিয়ালৈকে আমি পালন কৰিব নোৱাৰিম, তেতিয়ালৈকে ভগৱান সন্তুষ্ট নহয়। 1 নম্বৰ, সৰ্বে ভূতেষু দয়ায়া সৰ্বে ভূতেষু, সকলো জীৱৰ প্ৰতি দয়া থাকিব লাগিব। ভগৱানক ভাল পাবলৈ হ'লে, ভগৱানে আপোনাক ভাল পাবলৈ হ'লে সকলো জীৱৰ ওপৰত আপোনাৰ দয়া ভাৱ থাকিব লাগিব। এইটো একদম উদ্ধৱ মহামন্ত্ৰত ভালকৈ কৈছে যে মই সেইসকল লোকক ভাল পাওঁ। তুমি কাক ভাল পাওঁ? উদ্ধৱে সুধিছে, কাক ভাল পাওঁ? বোলে মই সেইসকল লোকক ভাল পাওঁ মোৰ সৃষ্টিৰ জীৱবিলাকক যোনে দয়া কৰিছে। এতিয়া আমি দয়া কৰিছোঁ নাই অকণমান ভাবি চালে। যদি দয়া কৰা নাই, তেতিয়াহ'লে ভগৱান আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থকা নাই। দ্বিতীয়তে কৈছে সন্তোষম, আমি সন্তোষিত হ'ব লাগিব। আমাৰ সন্তোষ নাই। 3 মহল উলিওৱাৰ পাছতো ৰথকেইডাল উলিয়াই দিছোঁ, সন্তুষ্ট নহ'ল। মই নোৱাৰিলোঁ লৰাই পেলাই। সন্তুষ্টি জীৱন। আইসকল সন্তুষ্টি নহওঁ ন। আইসকলতো কাপোৰটো যোৱা নহয়, মই জানো, আমাৰ ঘৰতো পাইছোঁ। আইসকলৰ সদায় এটা অভাৱ থাকে, ক'ৰবালৈ যাবলৈ হ'লে কাপোৰ নাই, অথচ আলমাৰীত কাপোৰ ভৰ্তি হৈ আছে। ময়ো এগৰাকী বিবাহিত, মোৰ আইগৰাকীৰ জীৱনত কাপোৰ নাপায়। আপুনি কাপোৰ ক'ত নাই, সন্তুষ্টি নাই। এই সন্তুষ্টিটো আটাইতকৈ ডাঙৰ বস্তু। সেই সন্তুষ্টিটো কাৰ আছে? পিতামহ ভীষ্মৰ আছে। সেইকাৰণে পিতামহ ভীষ্মৰ মৃত্যুটো মহামৃত্যুলৈ পৰ্যবেসিত হৈছে। আজি পৰীক্ষিতে মৃত্যুটো মহামৃত্যুলৈ লৈ গুচি গ'ল। আমাৰ মৃত্যু হ'বই, কিন্তু মৃত্যুটো আমি উৎসৱ কৰিব লাগিব। আমি জন্ম উৎসৱ পালোঁ, আমি মৃত্যু উৎসৱ কিয় নাপালোঁ? মৃত্যু উৎসৱ পাতিব লাগিব। মোৰ যেন মৃত্যুৰ উৎসৱ হওক, আনন্দ হওক। কিন্তু ভীষ্মই তেওঁৰ মৃত্যু আনন্দ কৰিছে। ভগৱন্তৰ সন্মুখত খাৰা হৈ ৰাখিছে, আপুনি খাৰা হৈ থাকক। হে প্ৰভু, তুমি মোৰ ওচৰলৈ আহোঁতে নিজ ইচ্ছাৰে আহিছিলা, কিন্তু এতিয়া যাওঁতে তুমি মোৰ মতে যাব লাগিব। যেতিয়া 54 দিন পিতামহ ভীষ্ম হৰসজ্ঞাত পৰি আছিল, যেতিয়া যুধিষ্ঠিৰ কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্তিৰ পাছত যুধিষ্ঠিৰক হস্তিনাপুৰৰ ৰাজসিংহাসন চন্দাই দিছিল, যুধিষ্ঠিৰে গ্ৰহণ নকৰে যে ভাইৰ মাজত তেজৰ ৰাঙলী বোৱাৰ পাছত মোৰ আৰু ৰাজসিংহাসনৰ প্ৰয়োজন নাই। ভগৱন্তই পঞ্চপাণ্ডৱক বুজাব পৰা নাই। আৰু ভগৱন্তই লৈ গৈছিল পিতামহ ভীষ্মৰ ওচৰলৈ। পিতামহ ভীষ্ম মহাভাগৱত বুলি কোৱা হয়, মহাভাগৱত বুলি কোৱা হয়। আৰু লৈ গৈছিল বুজাবৰ কাৰণে। আৰু লৈ যাওঁতে যুধিষ্ঠিৰে দেখিছিল যে 54 দিনৰ আগত ভীষ্মৰ যিখন মুখ, উজ্জ্বল মুখ, আজি 54 দিন হৰসজ্ঞাত পৰি থকাৰ পাছত একেখন মুখ। তেতিয়া ভীষ্ম সুধিছিল, হে পিতামহ, তুমি এতিয়াও সিংহৰ দৰে ইমান শক্তিশালী, 54 দিন তুমি হৰসজ্ঞাৰ ওপৰত পৰি আছা। এই যে ভীষ্মৰ হৰসজ্ঞাবিলাক আপোনালোকেও পাই আছে। এই যে সন্তানে এপাত মাৰে, সমাজে এপাত মাৰে,
আইগৰাকী এপাক মাৰে, বাপে যে এপাক মাৰে, এই যে অকথ্যবিলাক এইবিলাক আমাৰ কাৰণে এপাক এপাক হৰ। আৰু এনেকুৱা সৰহসজ্জাত হৈ 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 অন্তিম সময়লৈকে আমি সৰহসজ্জাত উঠি থাকিম। কিন্তু যিজন ভকত মহাভাগৱত সমস্তখিনি গিলানি পোৱাৰ পাছত তেওঁৰ মুখৰ উজ্জ্বলতা কমি যায়, তেওঁ ভাগৱত জানে। ভাগৱত জানিলে আপোনাৰ কাম সেইটো হ'ব যে সংসাৰৰ গিলানিবিলাক এইবিলাক একাষৰীয়াকৈ থৈ সংসাৰৰ মাজতে থাকি তেওঁ কি কৰিছে, ভাগৱতৰ মাধ্যমেদি নিজক বুজি পায় যে জীৱন কি বস্তু। আৰু পিতামহ ভীষ্মই জীৱন কি বস্তু বুজি পাইছিলে কাৰণে তেওঁ 54 দিন সৰহসজ্জাৰ পাছতো তেওঁৰ মুখখন উজ্জ্বল হৈ আছিল। এতিয়া যুধিষ্ঠিৰে দেখিছিলে, হাই ভগৱান, এইজন মহা শক্তিশালী এতিয়াও হৈ আছে। সেইখন মুখ যুদ্ধৰ আগত যিখন মুখ, আজিও সেইখন মুখ উত্তেজিত হৈ আছে। সেই পিতামহ কওকচোন কি শক্তি। এতিয়া পিতামহ ভীষ্মই কি কৈছিলে যে হে যুধিষ্ঠিৰ, মই আহাৰ গ্ৰহণ কৰিছিলোঁ শৰীৰৰ পুষ্টিৰ কাৰণে, কিন্তু মই জিভাৰ তৃপ্তিৰ কাৰণে আহাৰ খোৱা নাছিলোঁ। আজি আমাৰ জিভাখনহে গণ্ডগোল। বা জ্বলা ভাজি অকণ নহ'লে ভাতকেইটা নাযায়, পিটিকা অকণ হ'লে ভাতকেইটা নাযায়। জিভাখন ক্ৰমান্বয়ে আগবাঢ়ি বাঢ়ি গৈ থাকে। আৰু জিভাখনৰ কাৰণে জ্বলা ভাজিকণ খাই দুদিনলৈকে পেটৰ বিষ, গেষ্টিক। এই জিভাখনৰ কাৰণে আমি মৰি গৈছোঁ। সন্তুষ্টি নাই আমাৰ। সন্তুষ্টম পৰম শান্তি। ঈশ্বৰে সেইজন লোকক ভাল পায় যিজনে সন্তুষ্ট হৈ আছে। পাইছোঁ পাইছে, নাপাইছোঁ নাপাইছে। কোনোবাই গাড়ী লৈছে, মই চাইকেলে যাম, হ'ব। এই সন্তুষ্টি যিটো মনোভাৱ। তৃতীয়তে ইন্দ্ৰিয় দমন। ইন্দ্ৰিয়ক যদি আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিছে, যদি জিভাখন আপুনি কণ্ট্ৰল কৰিব পাৰিছে, কাণখনক যদি কণ্ট্ৰল কৰিব পাৰিছে, নোৱাৰো সকলোখিনি। কিন্তু পঢ়াৰ এটা কৌশল দিছে যে ভগৱন্তক যদি সদায় কৈ থাকে, হে প্ৰভু দয়া কৰা, মই নোৱাৰোঁ, তুমি কৰি দিয়া, নিশ্চয় ভগৱন্তে আপোনাৰ বাক্য পালন কৰিব। আপুনি ইন্দ্ৰিয় দমন কৰিব নোৱাৰে, মিছা কথা। কাৰণ বিশ্বামিত্ৰ নিচিনা দেখিয়ে ইন্দ্ৰিয় দমন কৰিব পৰা নাই, কেনেকৈ পাৰে? কিন্তু ইন্দ্ৰিয় দমন কৰিব পৰা ব্যৱস্থাটো হ'ল সাধুৰংগ। সাধুৰংগ, সাধুৰংগলৈ গ'লে ভগৱন্তক খাতি কৰি যদি থাকে, প্ৰভু মই নোৱাৰোঁ, তুমি কৰি দিয়া, মোক ভাগৱত দিয়া, মোক ভকত দিয়া, খুজি থাককচোন আপুনি। আৰু আমি খুজো কি? ধন দিয়া, টকা দিয়া। সেইকাৰণে কৈছে ভকতৰ আশা আছে, কিন্তু আশাটো উচ্চস্তৰীয় আশা। কৃপাৰ সাগৰ দৈৱিকী নন্দন পৰিমণৰ কাম, ভকতৰ সংগ সদায় নিবিচাৰ মুখে পোৱা আপোনাৰ। এইবোৰে আশা কৰিব কৈছে। আৰু এইবোৰ যদি আশা কৰে, এইবোৰৰ লগতে সিবোৰ আশা এনেই থাকে। ঈশ্বৰে যদি আপোনাক চব কৃপা কৰি আছে, তেতিয়াহ'লে আপুনি আহিবৰ কাৰণে আপোনাক গাড়ীখনো ভগৱন্তই দিব। আমি আকৌ গাড়ীখন আগত বিচাৰোঁ। আপুনি ঈশ্বৰৰ সন্তুষ্ট হৈ থাকিলে বাকীখিনি আপোনাৰ ফালে ভকতজন আহিলে, ভকতজনক কি খুৱাব লাগে ভগৱন্তই জানে। জনা নাছিলে নেকি? বিপদ আমোদৰ কথাটো জানিছিলে নহয় যে ভক্ত যেতিয়া মোৰ ওচৰত শৰণাপন্ন হৈ গ'ল, বিপদ আমোদৰ ঘৰখন মই পকা কৰি দিব লাগে নে কেঁচা কৰি দিব লাগে, জনা নাছিলে। জানে, পিতৃসকলে জানে। পিতৃসকলৰ ওচৰত যদি সন্তান শৰণাগত হৈ থাকে, সন্তানৰ অভাৱ অভিযোগবোৰ পিতৃ আগত কৈ থাকিব নালাগে। পিতৃয়ে আপোনা আপুনি জানে, সমস্ত দি দিব, চাবিটোকে দি দিব, যা লৈ যা। কিন্তু আমি কি হ'ল, বিচাৰিব লগাখিনি নিবিচাৰোঁ, নিবিচাৰিব লগাখিনি বিচাৰোঁ। এইবিলাক কিন্তু বাবাই মনত যদিও আমি গ্ৰাম্যভাৱে কথাখিনি কৈছোঁ, এইখিনি ভাগৱতত আছে। ভাগৱতৰ কথা এইবিলাক, ভাগৱতৰ কথা। ৰঞ্জন আখ্যান পাইছে আপোনালোকে, তাত এইবিলাক কথা স্পষ্টভাৱে দাঙি ধৰিছে। অজামিলৰ কাহিনীও সেইবিলাক কথাকে কৈছে। আজি তেওঁ বেচাইলৰ প্ৰতীক গৈ কি কৰিলে, এই কথাখিনিকে কৈছে। নাইবা ধ্ৰুৱই বিচাৰি বিচাৰি কি বিচাৰিছিলে, এনেকুৱা এখন ৰাজ্য লাগে তেওঁ পিতৃ ৰাজ্যত কোনো ডাঙৰ। কিন্তু ভগৱানক লগ পালে, বিচাৰিব লাগিছিলে, এবাৰ নিবিচাৰে। আৰু আজিও ধ্ৰুৱ অমৰ হৈ আছে, গতি নাই। পলাদে বিচাৰিব লাগিছিলে, কি বিচাৰিলে কি? পলাদে স্বয়ং ভগৱানক বৈকুণ্ঠ ধৰ্ম নমাই দি খুটাত খাৰা পাই দিলে, কিন্তু তেওঁ ভকত হ'ব নোৱাৰিলে। বৈষ্ণৱৰ ৰাজ্যলৈ গুচি গ'ল। বিচাৰিব লাগিছিলে, এটা বিচাৰিলে পিতৃ কৈলাম। আৰে ভগৱন্তৰ আৰু হিৰণ্যকশিপুৰৰ কিমান সম্বন্ধ, তেওঁ পাৰি হয়, তেওঁ লীলা কৰিবৰ কাৰণেহে জগতত ওলাই আনিছে। কিন্তু পলাদে সেইটোকেই বুজি নাপায়। সেইকাৰণে 4000 বছৰ তেওঁ কি কৰিছে, ভোগবিলাক কৰিব লগা হয়। বৈষ্ণৱ লাইনলৈ গ'ল, ভকতৰ লাইনলৈ যাব নোৱাৰিলে। এই কথাখিনিকে ভাগৱতত আছে। এই কথাখিনিকে যদি আমি উপলব্ধি কৰোঁ আৰু এইখিনিকে যদি আমি দৈনন্দিন জীৱনত যদি প্ৰয়োগ কৰিব বিচাৰোঁ, তেতিয়া নিশ্চয় ভাগৱতে ক্ৰিয়া কৰিবই। চিয়ৰ আমি নকৰোঁ, ইয়াতে এৰি গুচি যাওঁ। আজি আমি কি পালোঁ, এই কথাখিনি কিন্তু আমি নিব লাগিব। কি কৰিম আজি ভাগৱতৰ আমি কি পালোঁ, এই কথাখিনি কিন্তু আমি নিব লাগিব। আৰু সেই কথাখিনি ভীষ্ম মুখ্য চব
আৰু কুন্তি স্তৱক কুন্তিয়ে কি বিচাৰিছে যাবৰ সময়ত চাওকচোন চবকে দিছে পেহী তুমি লোৱা কিবা এটা লোৱা কুন্তিয়ে ক'লে যে কি দুখ দিয়া আৰে গোটেই জীৱন তুমি দুখত কটাইছা আকৌ দুখ নহয় বোলে দুখতহে ঈশ্বৰ পাম তোমাক পাম আমি ভাবোঁ দুখ কিয় হ'ব লাগে মই নামঘৰলৈ গৈছোঁ ভাগৱত গাইছোঁ মোৰ সুখ হ'ব লাগে আৰু দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নাম গাওঁ কেতিয়াও নকৰিব আপুনি নাম গালে আপোনাৰ দুখ আঁতৰি নাযায় জীৱনৰ প্ৰাপ্য প্ৰাৰব্ধ কৰ্মৰ ফল আপুনি তাক ভুগিবই লাগিব স্বয়ং ভগৱানে প্ৰাৰব্ধ কৰ্মৰ ফল আঁতৰাব পৰা নাই তেওঁ অংগদৰ ওচৰত কৈ থৈছিল যে তুমি বিয়াত হিচাপে মোক হত্যা কৰিবা আৰু অন্তিম সময়ত তেওঁ অস্বস্থ বৃক্ষৰ তলত বিয়াত তেওঁ হৰ প্ৰহাৰ কৰিছে নহয়নে বাৰু গতিকে আমি আকৌ আমাৰ জীৱনৰ অভিশাপবিলাক দূৰ কৰিবৰ কাৰণে নাম কওঁ প্ৰাৰ্থনা কৰোঁ কেতিয়াও কৰিব নোৱাৰে সেই দিন আপুনি ভুগিবই লাগিব আপোনাৰ কৰ্মৰ ফল আপোনাৰ জীৱনত 10 দিন দুখ আহিছে 10 দিনৰ পাছত দুখ আহিব 10 দিনৰ চেপ্টাৰটো আদায় হ'ব লাগিব কাৰণ প্ৰাৰব্ধতে আপোনাৰ এই 10 দিন যে দুখ আজি যে আপুনি মই এনেকৈ বহি আছোঁ এইটো পূৰ্বজন্মতেই নিৰ্ধাৰিত কৰি থৈছে মই যে আপোনাৰ ঘৰৰ আগত ভাগৱত ক'বলৈ আহিছোঁ এয়া আপোনালোকে মাতি আনিছে নেকি নহয় যোৱা সপ্তাহত নাছিলে আগৰ দিনটোত কিবা এটা অপায় আনিবলৈ আঁতৰি গৈছিলে আজিও হৈছিলে কিন্তু আজি আমাৰ দিন আছে আৰু আপোনালোকে আমালৈ এনেকৈ বহি আমি ঈশ্বৰৰ কথা শুনাৰ আমাৰ পূৰ্বজন্মতেই সিদ্ধান্ত আছে তাৰ প্ৰমাণ ক'ত আছে সেই গোপী হ'ব এটা যুগতেই কৈ থৈছে যে মই ডাকৰ যুগত পুনৰ কৃষ্ণ হিচাপে অৱতাৰ হ'ম তোমালোকে গোপী হিচাপে যাবা আৰু আমি তোমালোকে ভাবা স্বামী স্ত্ৰীৰ সম্বন্ধটো তাত আমি কৰিম এইবোৰ পূৰ্বজন্মৰ কাম আজি সেইকাৰণে আমি যিটো সময়ত লগ পাওঁ জানক আপোনাৰ খবৰ আৰু আমাৰ আত্মাৰ এক সেইকাৰণে ভাগৱত শুনিবলৈ কি হ'ব লাগে পাত্ৰতাৰ গৰাকী হ'ব লাগে আৰু যিজনে ক'ব সেইজনো পাত্ৰ হ'ব লাগে সেইটো কথা মানুহ মহাপুৰুষে ধুনীয়াকৈ লিখিছে তোমাক কহিব সেই শাস্ত্ৰ তুমি শুনি পাৰ আকৌ পাত্ৰ তুমি আকৌ শুনি পাৰ পাত্ৰ মহাপুৰুষৰ সেৱক তুমি সন্ত ভগৱন্তৰ চৰণ চিন্তা কৰি থকা মানুহে ভাগৱত শুনাৰ যোগ্যতা বাকী ভাগৱত শুনাৰ যোগ্যতা নাই মই কৈছোঁ নেকি কৰা নাই কাৰণ মাধৱ মহাপুৰুষে কৈছে তোমাকো পঢ়িব সেই শাস্ত্ৰ কোনখন শাস্ত্ৰ ক'ব ভাগৱত কথা ক'ম পৰীক্ষিতক কৈছোঁ তুমি আকৌ শুনিবাৰ পাত্ৰ কাৰণ পৰীক্ষিতে যেতিয়া গুৰুজনাক এই কথাবিলাক সুধি আছিল তেতিয়া নিৰ্গুণবাদী শুকদেৱে যেতিয়া ব্যাসদেৱৰ পৰা ভাগৱত পাইছিল তেওঁ ভাগৱত দান কৰিবলৈ পাত্ৰ বিচাৰি পোৱা নাই আৰু যেতিয়া পাই গ'লা এইটো পাত্ৰতেই মই বস্তু ৰাখিব লাগিব আৰু পৰীক্ষিতক পাই পেলাই পৰীক্ষিতক ভাগৱত দান দিলে আৰু পৰীক্ষিতৰ মাধ্যমেদি আজি আমাৰ মাজলৈ আহিছে সেই কথাটো কৈছোঁ যে তোমাকহে মই এই ভাগৱত কথা ক'ম বহু লোকে বিচাৰিছিলে নাপালে ৬০,০০০ লিখিয়ে পুনৰ ভাগৱত ক'বলৈ শুকদেৱক বিচাৰিছিলে নাপালে নাহিলে বোলে ভাগৱত শুনিবলৈও পাত্ৰতা লাগিব ক'বলৈও পাত্ৰতা লাগিব মই যদি কওঁ শুনা মানুহ যদি নাথাকে আপোনালোকে শুনা মানুহ আছে কওঁতা যদি নাই যোগ্যতা লাগিব গতিকে ভাগৱত শ্ৰৱণ কৰি থকা সময়ত সমস্ত কাম পৰিহাৰ কৰি এক মন এক ধ্যানত এই ভাগৱত ভগৱন্তৰ মূৰ্তি পৰীক্ষিত কৈছে তুমি ভগৱন্তক শুনিলা ভাগৱত শুনিলা বুলি কোৱা নাই এইবোৰ দ্বাদশত আছে বিলাক কাৰণ ভাগৱত মানে ভগৱান সেইকাৰণে আপোনালোকক কৈ দিছোঁ আমাৰ ফালে সেইটো নিয়ম কৰোঁ ভাগৱত অনাৰ লগে লগে উঠি দিব লাগে গুৰুজন আহিছিল আমি স্কুলত ছাৰসকলে উঠি দিওঁ নাই ডাঙৰ মানুহ আহিলে উঠি দিওঁ নাই এই মহাভাগৱত বৈকুণ্ঠৰ পৰা নামি আহিছে আমাৰ মাজলৈ আমি থুমথম মধমকৈ গপচত বহি থাকিব নালাগে আমি কিন্তু উঠি দিওঁ সকলোৱে উঠি দিওঁ আইসকলে যদি উৰণি নলওঁ উৰণি লৈ দিয়ে উলি দিব লাগে দবা খাম বাজিব লাগে শংখধ্বনি বাজিব লাগে জাৰুৱে জাৰুৱে হৰিধ্বনি হ'ব লাগে বৈকুণ্ঠৰ পৰা ভাগৱত নামি আহিছে ভগৱন্ত আহিছে আমাৰ মাজলৈ সকলোৱে নমস্কাৰ কৰিব লাগে কি ক'ব লাগে নমো ভগৱতী বাছ প্ৰশ্ন ৰখা আমাৰ আধ্যাত্মিক চেতনা যিটো আধ্যাত্মিক চেতনাটো বুজিছে চেষ্টা সাধনা কিন্তু এই আধ্যাত্মিক চেতনাটো আমাৰ হ'ব গাত নাই আপুনি ওপৰলৈ চাব নালাগে নিজলৈ চাব গতিকে আমি আগত কৈছোঁ এই কথা পাৰিলে যদি আপোনালোকে মনোগ্ৰাহী হৈ পৰিব আমি কৰোঁ কেনেকৈ কৰোঁ ক'ত আছে এই কথাটো ক'ত আছে বাৰু দশমত আছে এই কথাটো যেতিয়া বলুভদ্ৰ গৈছিল সুতমুনিয়ে উঠি দিয়া নাছিল সুতমুনি ডিঙিটো কাটি দিছিল মনত আছেনে কাৰণ তুমি যিখন ভাগৱত কৈ আছা সেই ভাগৱতখনেই মই স্বয়ং ভাগৱত আহিলোঁ আৰু তুমি উঠি দিয়া নাই এইবিলাক ভাগৱতত আছে বাবা আমি তন্নত বস্তুবোৰ উলিয়াইছোঁ কাৰণে আৰু উঠি নিদিয়াৰ কাৰণে বসুদেৱে বলুভদ্ৰই হেৰিয়ক কাটি দিলে সুতমুনিক কাটি দিলে
আকৌ পুনৰ জীয়াই দিলে কিন্তু ব্ৰহ্ম হত্যা কৰাৰ কাৰণে বলুভদ্ৰে বহু বছৰ চিকিৎসা দখল কৰিব লগা নে বাপ আছেনে দশমত আছে গতিকে পাৰিলে আপোনালোকক যে এই কথাটো কৈছোঁ আমি মনে ভাবি কোৱা নাই ভাগৱত যেতিয়া আহে সকলোৱে উঠিল আসনখনৰ ওপৰত নহয় আগতে আসনখনৰ পৰা নামি ভাগৱত দিব লাহেকৈ বহিব আৰু ভাগৱত গাবলৈ অহা মানুহজনে ভাগৱতক প্ৰণাম কৰি আসন মই বহি থাকিম ভাগৱত আনি দিবহি এনেকুৱা নহয় মই ডাঙৰ ভাগৱত ভাগৱতৰ সৈতে একাকাৰ হৈ আছোঁ মানে ভাগৱত আৰু মই এটা বস্তু হৈ আছোঁ এতিয়া আপোনালোকে মোক বেলেগ এটা ৰূপত চাব নোৱাৰিব মোক ব্যাস বা নিগুণবাদী সুখদেৱৰ প্ৰতি আপোনালোকৰ কৰ্তব্য আৰু মই নিগুণবাদী সুখদেৱ বা ব্যাসদেৱ হৈছোঁ নে সেইটো মই নিজে সাধনা কৰিব লাগিব তেওঁলোকক সাধনা কৰি মই আৰম্ভ কৰিব লাগিব এই কথাখিনি আমি উপলব্ধি কৰিব লাগিব শিকিবলগীয়া কথা এই ভক্তিৰ মাজেদি যদি আমি আগবাঢ়ি গৈ থাকোঁ নিশ্চয় ভগৱন্তে আমাক কৃপা কৰিবই কৰি আছে কিন্তু আমি তৰিকাবিলাক নাজানো নহয়নে বাৰু চাৰি পুৰুষাৰ্থৰ সাধনৰ নিয়মবিলাক নাজানো কাৰণ চাৰি পুৰুষাৰ্থ আমি সাধন কৰিব লাগিব বহুতখিনি কথা কৈছোঁ তাৰ ফল আমি আপোনাৰ নামৰ মহিমা যাওঁ কেইটা বাজিলে বাৰু আঢ়ৈটা কেইটালৈকে যাব লাগিব আৰু আধা ঘণ্টা আধা ঘণ্টা হ'ব নামৰ মহিমা গাওঁচোন অকণমান কৃষ্ণ নামৰ মহিমা এই কথাখিনি সাৰুগৈ তেতিয়ালৈকে অষ্টাদশ অধ্যায় পদ নামৰ মহিমা হে ৰাম